পাছিঘাটৰ খ্ৰীষ্টৰ ভাই ভনী আপোনালোকক সকলোকে মই প্ৰভুৰ নামতে নমস্কাৰ জনাইছোঁ। ঈশ্বৰে আচৰিত ধৰণৰে মোক আকৌ সুযোগ দিলে আপোনালোকৰ মাজত এই ভিডিঅ'ৰ দ্বাৰাই আহিবলৈ। দুসপ্তাহৰ আগতে মই মিছনাৰী ৰামাৰ পৰা টেলিফোন পালোঁ। তেখেতে ক'লে যে আপুনি এটা চাৰ্মন যদি পঠাই দিব পাৰে, কিজানি মণ্ডলীয়ে আপোনাৰ শিক্ষা শুনিবলৈ ইচ্ছা হ'ব। ভাবিলোঁ মই বহুত দিন অসমীয়াটো শিক্ষা নিদিয়া হ'ল, আদিত বাদ দিয়ক, কিজানি মোৰ ভাষাও অলপ উল্টা পুল্টা হ'ব বুলি অলপ ভয় কৰিলোঁ। কিন্তু আকৌ ভাবিলোঁ কিজানি সেইটো ঈশ্বৰে মোক এটা সুবিধা দিয়া বুলি, সেইকাৰণে মই তেখেতে যিটো মোক ৰিকুৱেষ্ট কৰিলে সেইটো গ্ৰহণ কৰিলোঁ আৰু প্ৰাৰ্থনাৰে মই ঈশ্বৰক খুজিলোঁ মই কি বাইবল পদ বেছ কৰি শিক্ষা দিম। এটা বাইবল পদ মোৰ মনত অহাটো হ'ল, আমি পাইছোঁ হিব্ৰু চেপ্টাৰ 12 ভাৰ্ছ 2তে। মই প্ৰথমে ইংলিছত পঢ়িম। Let us fix our eyes on Jesus, the author and perfecter of our faith. আদিতে মই পঢ়িম, অলপ প্ৰনাউন্সিয়েশ্যন গলতি হ'লেও আপোনালোকে মাফ কৰিব। ngoluke mingkengem apimona lering Jisu Kristolo em kanggap langka. Ako ebar মই কম, ngoluke mingkengem apimona lering Jisu Kristo em kanggap langka. আমাৰ বিশ্বাসৰ কি বুলি কম, বিশ্বাসৰ মালিক যিজনে আমাৰ বিশ্বাস বনাইছে প্ৰভু যীশুক, তেখেতক চাই আমি যিদিনালৈকে এই সংসাৰত আছোঁ প্ৰভু যীশুক চাই আমি আমাৰ জীৱন কটাব লাগে। We need to fix our eyes on Jesus so long as we are here on earth. That is the way a Christian need to live. সেইটোৱে মই আজি আপোনালোকৰ মাজত অলপ এলাবৰেট কৰি কম বুলি ভাবিছোঁ। Looking unto Jesus, the author and perfecter of our faith. আমি প্ৰভু যীশুক চাই দুখৰ সময়ত, সুখৰ সময়ত, COVID-19ৰ মাজতো, COVID-19 কিজানি এদিন গুচি যাব বুলি আমি আশা কৰোঁ। তাৰ পাছতো যেতিয়ালৈকে আমি এই সংসাৰত জীয়াই আছোঁ, আমাৰ চকুৰে আমি প্ৰভুক চাই আমি থাকিব লাগে, আমি যাব লাগে, সেইটো মই ক'ব ইচ্ছা কৰিছোঁ। হয়, বাইবলে আমাৰ এই মানসিক চকুৰে প্ৰভুক চাবলৈ কোৱা নাই, বিশ্বাসৰ চকুৰে প্ৰভুক চাবলৈ কৈছে। এই মানসিক চকুৰ পৰা আমি চাব নোৱাৰোঁ, কিন্তু বিশ্বাসৰ চকুৰে আমি আমাৰ প্ৰভুক চাব পাৰোঁ। আমি কেনেকৈ প্ৰভুক চাম, মই দুই ধৰণেৰে সেইটো বুজাবলৈ চেষ্টা কৰিম। উদাহৰণ লৈ পেলাই মই সেই পইণ্টটো অলপ এক্সপ্লেইন কৰিব চেষ্টা কৰিম। প্ৰথমটো হ'ল, we can see Jesus Christ with our eye when he takes complete control of our life. প্ৰভুৱে যেতিয়া আমাৰ জীৱন সম্পূৰ্ণকৈ কণ্ট্ৰল কৰে, সেইটোৱে প্ৰভুক আমি চোৱা বুলি মই এক্সপ্লেইন কৰিছোঁ। এটা উদাহৰণ দিম। আপোনালোকে জানে মই বহুত বছৰ পাছিঘাটত আছিলোঁ। কিজানি 20 বছৰৰ আগৰ এটা ঘটনা মই অলপ কম। মই ডিব্ৰুগড়ৰ পৰা পাছিঘাটলৈ, সোণাৰী ঘাটলৈ এদিন আহিছিলোঁ নাৱেৰে বাৰিষাৰ সময়ত। আৰু এনেকৈ বৰষুণ আৰু বানপানীও বহুত, সেইটো নিমিত্তে নাও ভৰ্তি আছিলে, গাড়ীৰে ভৰ্তি, মানুহেৰে ভৰ্তি আৰু বহুত বস্তু আছিলে, বহিবলৈ জেগা নাই। তেতিয়া মই ওপৰত উঠিলোঁ, কাৰণ আপোনালোকে জানে সেই সময়ৰ মানুহবিলাকে, মনত আছে কি জানি, 7টাৰ পৰা যদি আমি মৰ্ণিঙত ওলাওঁ, এই সোণাৰী ঘাটত
প্ৰায় গধূলি 4টাত পাম সেইকাৰণে থিয় হৈ মই কেনেকৈ যাম বুলি বহুত চিন্তা কৰিলোঁ তেতিয়া ওপৰত উঠিলোঁ দেখিলোঁ ড্ৰাইভাৰ অকলে বহি আছে তেতিয়া ড্ৰাইভাৰৰ কিনাৰত এটা ছিট আছিলে মই ভাবিলোঁ যদি মই বহো তেনেহ'লে অলপ বেয়া পাব নেকি ঠিক সেই সময়ত এজন ল'ৰাই চাহ বুলি চাহ বিক্ৰী কৰিলে তেতিয়া মই ক'লোঁ এই ভাইটি চাহ 2 কাপ দিয়া আৰু মিঠাই 2টা দিয়া তেতিয়া ড্ৰাইভাৰে সেইটো শুনি অলপ আচৰিত পালে 2 কাপ আৰু মিঠাই 2টা তেতিয়া এই ল'ৰাটোক ক'লোঁ ড্ৰাইভাৰক 1 কাপ দিয়া আৰু মিঠাই 1টা দিয়া মোক 1 কাপ চাহ দিয়া আৰু মিঠাই 1টা দিয়া তেতিয়া মই ড্ৰাইভাৰক ক'লোঁ ড্ৰাইভাৰ সাহেব আপোনাৰ কাৰণে মই এটা চাহ আনিছোঁ আপুনি খাওক তেতিয়া মই চাহ দিয়াৰ পাছত ক'লোঁ মই আপোনাৰ কিনাৰত বহিব পাৰিম নেকি তেতিয়া সি মোক ৱেলকাম কৰিলে বহিবলৈ মোক সুবিধা দিলে তেতিয়া সুধিলোঁ ড্ৰাইভাৰ সাহেব আপুনি এই নদীত এনেকৈ নাও চলোৱা কেইবছৰ হ'ল সি ক'লে মই বহুত বছৰ চলালোঁ প্ৰায় 20 বছৰ বাৰিষাৰ সময়ত চলাইছোঁ আৰু উইণ্টাৰৰ সময়ত চলাইছোঁ আৰু পানী যেতিয়া ডাঙৰ হয় কেনেকৈ যাব লাগে পানী যেতিয়া কমতি হয় কেনেকৈ চলাব লাগে কোনখিনি যাব লাগে মই এতিয়া পুৰা সম্পূৰ্ণকৈ জানিলোঁ তেতিয়া মোৰ মনত এটা কিবা আহি গ'ল মই জীৱনত কেতিয়াও নাও চলাই চোৱা নাই তেতিয়া মই সুধিলোঁ মই অলপ আপোনাৰ বহা জেগাত বহি পেলাই ষ্টেৰিং অলপ কণ্ট্ৰল কৰিব পাৰিম নেকি তেতিয়া সি না বুলি ক'বলৈ অলপ টান পালে কাৰণ মই চাহ দিলোঁ আৰু মিঠাইও দিলোঁ সেইটো নিমিত্তে সি মানিলে হ'ব বুলি সি কিনাৰত বহিলে আৰু মই চলালোঁ নাৱত যিবিলাক পেচেঞ্জাৰ আছে কোনেও গম পোৱা নাই ড্ৰাইভাৰে এতিয়া চলোৱা নাই যিজনে এক্সপাৰ্ট নহয় সেইজনে নাও চলাই আছে বুলি আৰু 2-3 মিনিট মই চলোৱাৰ পাছতে ড্ৰাইভাৰ চিঞৰিলে মই বামৰ ফালে গৈ আছোঁ নহয় বামৰ ফালে বুলি তেতিয়া সি কণ্ট্ৰল কৰিলে মই কিনাৰত হঠাৎ বহিলোঁ অলপ ভয় কৰিলোঁ তেতিয়া মই মনে মনে বহিলোঁ ড্ৰাইভাৰে আকৌ সেইটো ষ্টেৰিংটো কণ্ট্ৰল কৰিলে ঠিক ৰাইট ৰাস্তাতে আনি গ'ল তেতিয়া মই মনে মনে বহাৰ সময়তে মোৰ মনত এটা ডয়িং আহি গ'ল ঈশ্বৰৰ ডয়িং বুলি ক'ম যেনেকৈ মই নাও চলাইছিলোঁ যিজন এক্সপাৰ্ট আছে কিনাৰত বহি গ'ল যিজন এক্সপাৰ্ট নহয় সেইজনে এতিয়া ষ্টেৰিং চলাই আছে বিপদত যাব পাৰোঁ কাৰণ মই নেজানো ভৱিষ্যতত কি হয় ঠিক সেইদৰে মই কেতিয়াবা মোৰ খ্ৰীষ্টিয়ান জীৱনতে প্ৰভু যিজন আচল ড্ৰাইভাৰ মোৰ জীৱন যিজন আচল চলাওঁতা যিজন এক্সপাৰ্ট যিজনে ৰাস্তা জানে যিজনে ভৱিষ্যতত জানে সেইটোক মই কেতিয়াবা হে প্ৰভু আপুনি কিনাৰত বহক মই চলাম বুলি নিজৰ জীৱনতে মই নিজে ৰুতুম হ'ব ইচ্ছা কৰোঁ কেতিয়াবা সেইকাৰণে বাইবলে যিটো আমাক শিক্ষা দিছে লুকিং আনটু জিজাছ দ্য অথৰ এণ্ড ফিনিচাৰ অফ আৱাৰ ফেইথ প্ৰভু যীশুক চাই তোমালোকে জীৱন কটাব লাগে বুলি কোৱা অৰ্থটো মই এনেকৈ এক্সপ্লেইন কৰিলোঁ হাউ কেন আই চি জিজাছ খ্ৰাইষ্ট I can see Jesus Christ when he takes complete control over my life, when he takes complete control over the steering of my life. আমি খ্ৰীষ্টিয়ান হোৱাৰ পাছতো বহুতবাৰ নিজৰ ইচ্ছাৰ মতে যাব ইচ্ছা কৰোঁ মই যিটো কৰিব ইচ্ছা কৰোঁ সেইটো কৰিবৰ কাৰণে মই কেতিয়াবা যীশুক আপুনি কিনাৰত বহক বুলি কওঁ সেইকাৰণে বাইবলে কৈছে লুকিং আনটু জিজাছ খ্ৰাইষ্ট হাউ কেন আই চি জিজাছ খ্ৰাইষ্ট মই প্ৰভুক কেনেকৈ দেখিব পাৰিম প্ৰভুক দেখা মানে চকুৰে দেখা নহয় অন্তৰত আমি প্ৰভুক যদি আপুনি ৰুতুম হয় বুলি চলাওঁতা হিচাপে যেতিয়া আমি প্ৰভুক গ্ৰহণ কৰোঁ when we ask Jesus Christ to be the Lord of our life to be the controller of our will সেইটোৱে looking unto Jesus Christ সেইটোৱে প্ৰভুক চাই আমি যাব লাগে কোৱা অৰ্থটো হয় বুলি মই এক্সপ্লেইন কৰিলোঁ সেইকাৰণে মোৰ শিক্ষা কোনে শুনি আছে ক'ব নোৱাৰোঁ কিছুমান ইউথবিলাকেও শুনি আছে হ'ব পাৰে আৰু আবিংবিলাকেও শুনি আছে হ'ব পাৰে আপোনালোকে এই বাক্যটো আকৌ ভালকৈ পঢ়ক বাইবলে কৈছে লুকিং আনটু জিজাছ খ্ৰাইষ্ট আমি যেতিয়ালৈকে এই সংসাৰত আছোঁ প্ৰভুক চাই যাব লাগে অৰ্থটো হ'ল
প্ৰভুৱে আমাৰ জীৱন চলাওঁতা হ'ব লাগে। মই যেনেকৈ নাৱৰ চলাওঁতা হ'ব ইচ্ছা কৰিছিলোঁ, যদি মই চলাই গ'লোঁ হয় কিজানি আমাৰ এক্সিডেণ্টো হ'ব পাৰে। ঠিক সেইদৰে আমাৰ জীৱনত আমি যদি নিজেই চলাব খোজোঁ, বেয়া ৰাস্তাত আমি যাবলৈ চান্স আছে। সেইটোৰ নিমিত্তে বাইবলে কৈছে প্ৰভুৱে আমাৰ ভৱিষ্যত জানে, প্ৰভুৱে আমাক প্ৰেম কৰে, প্ৰভুৱে আমাৰ ভালৰ কাৰণে যিকোনো কাম কৰে। সেইটোৰ নিমিত্তে প্ৰভু যদি ৰজা হয়, চলাওঁতা হয়, তেতিয়া আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাওঁ। That is the way, first of all, to look unto Jesus Christ, the author and finisher of our faith. সেইটো 1 নম্বৰ। আৰু 2 নম্বৰটো হ'ল আমি প্ৰভুক কেনেকৈ চাম। আমাৰ হাতত বাইবল আছে। We can see Jesus Christ when we read the Bible, when we look at the Bible, when we study the Bible. ঈশ্বৰৰ বাক্য আমি যেতিয়া পঢ়োঁ তেতিয়া আমি ঈশ্বৰৰ ইচ্ছা ইয়াতে পাওঁ, ঈশ্বৰৰ আজ্ঞা ইয়াতে পাওঁ, আৰু ঈশ্বৰৰ চেহেৰা ইয়াতে আমালোকে দেখিব পাৰোঁ। প্ৰায় 3 বছৰ হ'ল মই এদিন গুৱাহাটীৰ পৰা যোৰহাটলৈকে গৈ আছিলোঁ। যোৰহাট পোৱাৰ আগত কাজিৰঙা ফৰেষ্ট আপোনালোকে জানে, সেই ঠাইত আমি আহোঁতে দূৰৰ পৰা মই দেখিলোঁ কিছুমান মানুহ ভিৰ হৈ আছে, আৰু ঠিক সেই জেগা পাওঁতে আমাৰ ড্ৰাইভাৰে গাড়ী ৰখালে, আৰু মানুহবিলাকে সেই কি বুলি ক'ম এটা ডাঙৰ জংঘলৰ ফালে ফিল্ডৰ ফালে চাই আছে, আৰু ময়ো চাইছোঁ। তাত দেখিছোঁ গৰুৰ নিচিনা নাইবা কি বুলি ক'ম মিথুনৰ নিচিনা এজাতি এনিমেল দূৰত দেখিছোঁ। ভালকৈ চাব নোৱাৰোঁ, কাৰণ মোৰ সুদা চকুৰে কি জন্তু হয় মই ভালকৈ দেখিব নাপাৰিলোঁ। তেতিয়া এজন ফৰেনাৰ আহি মোক এটা দূৰবীণ দিলে। তেখেতে ক'লে সুদা চকুৰে ভালকৈ দেখিব নোৱাৰিব, দূৰবীণেৰে আপুনি ভালকৈ দেখিব পাৰিব। তেতিয়াহে মই সেই দূৰবীণটো লৈ পেলাই চালোঁ আৰু অলপ এডজাষ্ট কৰি চালোঁ, আৰু সেই দূৰবীণৰ পৰা এনেকৈ স্পষ্টকৈ ক্লিয়াৰ হৈ গ'ল মই যিটো আগত গৰু বুলি ভাবিছিলোঁ নাইবা মিথুন বুলি ভাবিছিলোঁ, সেইবিলাক মিথুন নহয়, গৰু নহয়, কি বুলি ক'ম গড় ন, ৰাইন'। তেতিয়া দূৰবীণৰ পৰা এনেকৈ মুখস্থ স্পষ্টকৈ ক্লিয়াৰ হৈ গ'ল। দূৰবীণটো লৈ মই বহুত চালোঁ, ইফালেও চালোঁ। যেতিয়া দূৰবীণটো হটালোঁ আকৌ দেখিব নোৱাৰোঁ। দূৰবীণত যেতিয়া ল'লোঁ দূৰবীণৰ পৰা একেবাৰে মুকলি ক্লিয়াৰকৈ মই দেখিব পাৰিলোঁ। How can I see Jesus Christ? মই প্ৰভুক কেনেকৈ চাব পাৰিম? দূৰবীণ, আত্মিক দূৰবীণটো কি হয়? ঈশ্বৰৰ বাক্য। আমি যেতিয়া ঈশ্বৰৰ বাক্য পঢ়োঁ ইয়াতে প্ৰভুক দেখিব পাৰোঁ, প্ৰভুৰ চেহেৰা দেখিব পাৰোঁ, প্ৰভুৰ ইচ্ছা দেখিব পাৰোঁ, প্ৰভুৱে কি ভাল পায়, কি বেয়া পায়, আৰু প্ৰভুৰ কি প্ৰমিছ আছে, সেইবিলাক চব ইয়াত দেখিব পাৰোঁ। সেইকাৰণে লুকিং আনটু Jesus Christ, the author and finisher of our faith. How can I look at Jesus Christ? I can look at Jesus Christ when I read the Bible, when I obey the Bible. That is the way of looking at Jesus Christ. সেইটো নিমিত্তে কেতিয়াবা আমাৰ বিশ্বাসীৰ মাজতো কিছুমানে সপোনৰ বিষয়েও কয়, মই সপোনত সেইটো দেখিছোঁ, আৰু কিছুমানে মই ভিজন দেখিছোঁ বুলি কয়। ভিজনো ঈশ্বৰে ইউজ কৰিব পাৰে, আৰু সপোনো ভাল, আৰু বাইবলতো দেখিছোঁ বহুতে সপোনত ঈশ্বৰৰ ইচ্ছা দেখিছে আৰু ঈশ্বৰকো দেখিছে। সেইটো মই বেয়া বুলি কোৱা নাই, কিন্তু নিউ টেষ্টামেণ্টত আমালোকে যদি চাওঁ, নিউ টেষ্টামেণ্টত সপোনৰ বিষয়ে আৰু ভিজনৰ বিষয়ে আমাক সিমান শিক্ষা দিয়া নাই। শিক্ষা দিছে বাইবলৰ বিষয়ে। আপোনাৰ শিক্ষা কি বুলি কয় সপোনত নাইবা ভিজনত হ'ব পাৰে, কিন্তু মই যিটো সপোন দেখিছোঁ আৰু যিটো ভিজন দেখিছোঁ বাইবলৰ লগত আমি সদায় তুলনা কৰা উচিত। মোৰ সপোন আৰু ভিজন চোৱাটো যদি বাইবলৰ শিক্ষাৰ লগত যদি নিমিলে তেনেহ'লে কোনটো মই বিশ্বাস কৰিম? বাইবলটোৱে বিশ্বাস কৰিব লাগে। সেইকাৰণে বাইবলৰ দ্বাৰাই বিশেষকৈ আজিকালি প্ৰভুৱে আমাক লগত কথা কয়।
সপোনো বেয়া বুলি কোৱা নাই আৰু ভিজন চোৱাও বহুত আছে আজিকালিলৈকে কিন্তু মোৰ কাৰণে মই সপোন আৰু ভিজনবিলাকক সিমান বিশ্বাস নকৰোঁ মোৰ কাৰণে সবতকৈ ডাঙৰটো হয় বাইবল যেনেকৈ মই দূৰবীণ লৈ যিটো গড় ৰাইন একদম ক্লিয়াৰকৈ দেখিব পাৰোঁ ঠিক সেইদৰে মই আজি প্ৰভুক চকুৰে দেখিব নোৱাৰোঁ কিন্তু যেতিয়া বাইবল পঢ়োঁ তেতিয়া মই প্ৰভুৰ বিষয়ে ভালকৈ জানিব পাৰোঁ প্ৰভুৰ ইচ্ছা কি তাতে মই ভালকৈ প্ৰভুৰ ইচ্ছা মই ইয়াত দেখিব পাইছোঁ মই যেতিয়া পাছিঘাটত আছিলোঁ ছানডে স্কুল ল'ৰা ছোৱালীবিলাকক সদায় কেতিয়াবা গান শিকাওঁ আৰু তেওঁবিলাকৰ লগত আমি গান গাই আজিকালিলৈকে যেন ছানডে স্কুলবিলাকে এই বিউটিফুল কৰাছ ৰিড ইয়ৰ বাইবল প্ৰে এভৰি ডে সেইটো এতিয়া ছানডে স্কুলে গায় নে নেগায় ক'ব নোৱাৰোঁ সেইটো নিমিত্তে বিশ্বাসীবিলাকে আমি প্ৰত্যেক দিনে বাইবল পঢ়া উচিত দুখৰ সময়ত সুখৰ সময়ত COVID-19 মাজতো ঈশ্বৰৰ ইচ্ছা কি ঈশ্বৰৰ চেহেৰা কি আমি যদি দেখিব ইচ্ছা কৰোঁ বাইবলতে আমালোকে দেখিব পাম এবাৰ মই যেতিয়া ডেকা আছিলোঁ মোৰ বহুত লগৰীয়া আছিলে এজন লগৰীয়া বিশেষকৈ ভেৰি ক্ল'জ টু হিম তেখেতে মোক এবাৰ এটা কথা ক'লে মই মোৰ মা দেউতাৰ ফটো সদায় পকেটত ৰাখোঁ তেতিয়া মই অলপ আচৰিত পালোঁ কেলে ডেকা ল'ৰা কিছুমানে নিজৰ কি বুলি ক'ম গাৰ্লফ্ৰেণ্ডৰ ফটোহে পকেটত ৰাখে তুমি হ'লে নিজৰ মা দেউতাৰ ফটো ৰাখিছে তোমাৰ বন্ধুবিলাকে কি কয় কিছুমানে হাঁহে কিন্তু মই মোৰ পকেটত মোৰ মা দেউতাৰ ফটো ৰখা এটা কাৰণ আছে ডেকা ল'ৰা সেইকাৰণে ডেকা ল'ৰা হিচাপে কেতিয়াবা বেয়া লগৰীয়াৰ লগতো থাকোঁ আৰু কেতিয়াবা মনত বেয়া কাম কৰিবলৈ ইচ্ছা হৈ যায় তেনেকৈ সময়তে মই কি কৰোঁ মা দেউতাৰ ফটো যিটো পকেটত আছে সেইটো ওলাই পেলাই মই চাওঁ মোৰ মাৰ চকু দেউতাৰ চকু যেতিয়া চাওঁ মোৰ মায়ে মোৰ ল'ৰা মোৰ দেউতাই মাই বয় ডু নট ডু ডেট মোক গালি দিয়া নিচিনা বেয়া কাম নকৰিবা কোৱা নিচিনা মই মোৰ মাৰ চকুৰ পৰা দেউতাৰ চকুৰ পৰা চাওঁ তেতিয়া বেয়া কাম কৰিব যিটো ইচ্ছা থাকে নাইবা বেয়া লগৰীয়াবিলাকে মোক য'ত নিব খোজে তাৰ পৰা মই বাচি যাওঁ সেই কথাটো শুনি মোৰ মনত Psalm 119 verses 11 to 15 মনত আহি গ'ল ইয়াতে বাইবলে কৈছে আমাৰ অন্তৰটো এটা গুদামৰ নিচিনা গুদাম খালী গুদাম যেতিয়া গুদাম খালী হয় শয়তানেও নিজৰ বস্তু ৰাখিব ইচ্ছা কৰে আৰু ইফালে আছে প্ৰভুৱেও সেই খালী গুদামত বস্তু ৰাখিব ইচ্ছা কৰে My heart is like an empty storeroom সেইকাৰণে ডেভিডে কি ক'লে I store your words in my heart so that I will not sin against you ডেভিড ৰজাই ক'লে মোৰ অন্তৰত হে প্ৰভু আপোনাৰ বাক্য মই ভৰ্তি কৰি ৰাখোঁ যাতে মই আপোনাৰ বিৰুদ্ধে কাম নকৰোঁ আৰু মাত্ৰ সেইটো নহয় গীতমালাই কৈছে Your word gives me delight Your words give me joy Your words give me comfort হে প্ৰভু তোমাৰ বাক্য মোক শান্তি দিয়ে তোমাৰ বাক্যই মোক আনন্দ দিয়ে আমালোকে এতিয়া সবেই দুখত আছোঁ COVID-19 মাজত আছোঁ কেতিয়া COVID-19 গুচি যাব ক'ব নোৱাৰোঁ ময়ো আজিকালি ঘৰতে প্ৰায় বহি আছোঁ আৰু শিক্ষা দিবলৈও সিফালে যাব নোৱাৰোঁ এতিয়া আমি সবেই দুখত আছোঁ কিন্তু আজিওলৈকে মই কেলে আনন্দত আছোঁ মই যেতিয়া বাইবল পঢ়োঁ মোৰ মনত নতুন আনন্দ নিউ হেপিনেছ নিউ জয় ইন স্পাইট অফ অল দ্য থিংছ ডেট আৰ হেপেনিং আৰাউণ্ড আছ ঈশ্বৰৰ বাক্যই আমাক
আনন্দ দিয়ে, শক্তি দিয়ে। সেইকাৰণে ঈশ্বৰক আমি কেনেকৈ চাওঁ? How can I see Jesus Christ? I can see Jesus Christ when I store the word of God in my heart and when I obey him. যেনেকৈ মোৰ লগৰীয়াজনে মা দেউতাৰ ফটো লৈ পকেটত জেপত ৰাখি আছিল, ঠিক সেইদৰে আমি বিশ্বাসীবিলাকে প্ৰভুৰ বাক্য আমাৰ অন্তৰত আমি ভৰ্তি যেতিয়া কৰোঁ, দুখৰ সময়ত সেইটো যদি চাওঁ, টেম্পটেশ্যনৰ সময়ত সেইটো যদি চাওঁ, আমি সেইবিলাকৰ পৰা বাচিম, and we can be more than conqueror through the word of God, through the word of the living God. সেইকাৰণে মই আজি যি ভাই ভনী সকলে মোৰ শিক্ষা শুনি আছে, মই যিটো ক'ব ইচ্ছা কৰিছোঁ, অলপ নোকোৱা বহুত বছৰ হ'ল, স্পষ্ট কৰি ক'ব নাজানিলেও এই দুটা কথা আপোনালোকে মনত ৰাখিব। এজ এ খ্ৰীষ্টিয়ান, বিশ্বাসী হিচাপে বাইবলে আমাক কি কৈছে? আমাৰ বিশ্বাসে প্ৰভুক চাই আমি আমাৰ জীৱন কটাব লাগে। আমি কেনেকৈ প্ৰভুক চাম? প্ৰথম পইণ্টটো মই কোৱাটো হ'ল, when Jesus Christ take control of our life, that is the way we can see Jesus Christ. প্ৰভুৱে আমাৰ জীৱন কণ্ট্ৰল যেতিয়া কৰে, সেইটোৱে looking unto Jesus বুলি মই এক্সপ্লেইন কৰিছোঁ। দ্বিতীয়টো হ'ল, when we look at the scripture, আমি যেতিয়া বাইবল চাওঁ, বাইবল পঢ়োঁ, বাইবল মানো, বাইবলৰ বাক্যবিলাক মোৰ অন্তৰত ভৰ্তি হয়, that is the way we can see Jesus Christ. সেইকাৰণে প্ৰভুৰ ভাই ভনীসকল, আপোনালোকক ঈশ্বৰে বহুত ধৰণেৰে ব্লেছিং দিয়ক, যাতে আপোনালোকে সদায় দুখৰ সময়ত, সুখৰ সময়ত, বেমাৰীৰ সময়ত আৰু আনন্দৰ সময়তো আমি সদায় প্ৰভুক চাম। যদি প্ৰভুক চাওঁ, নিশ্চয় আমাৰ দ্বাৰাই প্ৰভু গৌৰৱ হ'ব আৰু আমি নতুনকৈ প্ৰভুৰ পৰা ব্লেছিং পাম। May God add his blessing upon the reading and preaching of his holy word. মই অকণমান প্ৰাৰ্থনা কৰিম, আপোনালোকে কাইণ্ডলি মই প্ৰাৰ্থনা কৰাৰ সময়টো মোক যোগদান দিব। Our Father in heaven, I do thank you for the wonderful privilege that you have given to me to proclaim your word to the listeners. Though I cannot see them, yet, Lord, I pray for every one of them that you will bless them richly. Though I am not able to explain what are in my heart, yet I do believe that you will speak to them through your Holy Spirit. Bless your churches in Adi Baptist Union and around, that all the people will continue to grow in the knowledge of you. And I pray for the pastors and the leaders, Abu leaders, the missionaries, and every member. Lord, may they experience your goodness, your blessing, because we offer this prayer in the name of our Lord and Savior, Jesus Christ. Amen. Amen. So thank you very much, every one of you. May God bless you. Amen.